নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, সকলোকে ৰাতিপুৱাৰ শুভেচ্ছা জনাই মই আজি আৰু এটি অন্য ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'লোহি। এই ভিডিঅ'টোত যে আমি ক'লৈ গৈ আছোঁ গম পাইছেনে? আমি এখন বিষয়ক বিয়ালৈ যাবলৈ ওলাইছোঁ। যিহেতুকে আমাৰ যোৱাকালি আছিলে এই বিয়াখন। যোৱাকালি আমি 3:30 বজাত ভিতৰত আমি আমাৰ ঘৰৰ পৰা বিয়াখন বুলি ওলালোঁ। আহি বৰ্তমান আমি বিয়াঘৰ পালোহি। পাই এই পাৰ্কিঙত আমাৰ গাড়ী ৰাখি আমি পাৰ্কিঙত নামিছোঁ। তাত দুটা ভৱন আছে, দুখন বিয়াত আছে। আমাক পাৰ্কিঙৰ মানুহজনে সুধিছে কাৰ বিয়াত আহিছে আপোনালোকে, সুধিছে। আমি কৈছোঁ বৰা যদি সেইটো পেণ্ডেলত যাব, এইটো পেণ্ডেল বেলেগ, তেনেকৈ ক'লে। আহি আমি পাৰ্কিঙৰ পৰা আহি কইনাৰ ওচৰ পালোহি। কইনাগৰাকী হ'ল এইগৰাকী কইনা হ'ল মোৰ মিষ্টাৰৰ বন্ধু। একেখন স্কুলতে পঢ়া, সৰুৰে ক্লাছ ফ্ৰেণ্ড হয়, ক্লাছ ফ্ৰেণ্ডৰ ছোৱালী হয়। তেওঁৰ নাম হ'ল মোহন বৰা হয়। তেওঁৰ ডাঙৰ ছোৱালীৰ বিয়া হয় বৰ্তমান গুৱাহাটীতে তেওঁলোকৰ ঘৰ। বৰবাৰীত আছিলে বিয়াখন। এই বৰবাৰীৰ বিয়াখন বুলি আমাক মাতি থৈ গৈছিলে। আমি বিয়াখন বুলি গোটেইখিনিয়ে গ'লোঁ। যিহেতুকে মিষ্টাৰ গ'ল, মই গ'লোঁ, বোৱাৰী গ'ল, ল'ৰা গ'ল, সকলোখিনি গৈ এই কইনাৰ খুৰীয়েকক পালোঁ। এই কইনাৰ খুৰীয়েক হ'ল এজনী 2 নম্বৰ খুৰীয়েক। যিহেতুকে মিষ্টাৰৰ ঘৰ দহগাঁৱত হয়, জুৰীয়া দহগাঁৱত, এওঁ দহগাঁৱতে থাকে। দহগাঁৱতে আমি লগ পায়ে থাকোঁ। সিদিনাখন মই যাওঁতে লগ পাইছিলোঁ নামঘৰত লগ পোৱা নহ'ল এইবাৰ। আমাৰ পোৱালি আহি ফটোশ্বুটৰ ওচৰত থিয় হৈছে। এখন প্ৰথম গেটৰ ওচৰতে দৰা কইনাৰ মানে গোটেই হেৰিখন দিয়া হৈছে, চিঠিখন দিয়া হৈছে। আমাৰ ল'ৰাই পঢ়ি আছে ABCDEFG। মই কৈছোঁ কি কৰিছা? তাক মই ৰখাই আছোঁ বৰ্তমান। মাক বাপেকক ভিতৰত সোমাই ভাত খাবলৈ দিছিলোঁ। যাওঁতে মই অকণমান ভিডিঅ' কৰি আনিলোঁ। যিহেতুকে তেওঁক ৰাখিবও লগা হয়, মই ভিডিঅ'টো কৰি আনি ভাতখিনি খাবৰ কাৰণে অকণমান দেৰি হ'ব। যিহেতু প্ৰথমতে গৈ বহাৰ লগে লগে মানুহ বৰ বেছি গৈ পোৱা নাছিল, যদিও আমাক প্ৰথমতে খাবলৈ মাতিছে। খাবলৈ মতাৰ কাৰণে খাবলৈ গ'লোঁ। গৈ এইজনী কইনাৰ দেউতাকৰ খুৰাকৰ ল'ৰাৰ বোৱাৰী হয়। সেইজনী হ'ল মানে নবৌৱেক হ'ব, কইনাৰ নবৌৱেক হ'ব। এয়া লাষ্টৰ ফিনিচিঙত আমাৰ কি আছে জানেনে? খাদ্যত ছাগলীৰ মাংস, মুৰ্গীৰ মাংস আৰু হাঁহৰ মাংস, আৰু আছে মাছ, কিবা গাখীৰ নে কি দি বনাইছে এবিধ, পনীৰ বনাইছে, দালি বনাইছে, তাৰপিছত গুটি আলু ভাজি বনাইছে, লাওৰ পকৰা আছে, তাৰপিছত বিভিন্ন ধৰণৰ খাদ্য বৰ্তমান আমাৰ ইয়াতে তালিকাখনত আছে। খাদ্য খাই শেষ কৰিব নোৱাৰি। যিহেতুকে মই বিভিন্ন ধৰণৰ খাদ্য খোৱা অভ্যাসো নাই। মাছৰ আইটেমটো খোৱাই বাদ দিলোঁ। হাঁহৰ মাংস খালোঁ, মুৰ্গীৰ মাংস খালোঁ, আৰু ছাগলীৰ মাংস খালোঁ, পনীৰ খালোঁ, আৰু মই দালি নেখালোঁ। যিহেতুকে দালি খাই ভাল নাপাওঁ। ফুলকবি, আলু, গাজৰ ড্ৰাই ভাজি খালোঁ, শুকান আলু ভাজি খালোঁ, আৰু ফল দি কিবা ক্ৰীম দি এটা হেৰি বনাইছে, সেইটো খালোঁ, নেমু খালোঁ। এইখিনিৰ লগত খাই বৰ্তমান আমি আকৌ ৰভাৰ তলত বহিলোঁ। ৰভাৰ তলত বহোঁতে আমাৰ কইনাই বৰ্তমান শ্বুট কৰি আছে। এই কইনাই শ্বুট কৰি থাকোঁতে আমাৰ পোৱালীয়ে কইনাৰ ওচৰত গৈ আছে। কেমেৰামেনবিলাকে কৈছে তুমি ইফালে যোৱা। মই চকীখনত, কইনা বহা চকীখনত বহাই থৈ দিলোঁ। এই কইনাই বহা চকীখনত সি বহি আছে। কইনা ওপৰলৈ বস্তু থ'বলৈ আহি আছে। মই ক'লোঁ তোমাৰ চকীখন সি দখল কৰিলে। তাৰপিছত লাষ্টত ফিনিচিঙত এয়া কইনাৰ মানে পেহীয়েক হয়, 2 নম্বৰ পেহীয়েক, আৰু শেষত আমাৰ মানুহসকল কোনোবা আহিছে। কইনাৰ দেউতাক গৈ আছে, চশমা পিন্ধা এজন কইনাৰ দেউতাক গ'ল বৰ্তমান। এতিয়া মানুহ এজন দুজনকৈ আহিছে। কইনাৰ নবৌৱেকৰ ল'ৰা হয়। আমাৰ পোৱালি ভাত পানী খোৱা নাই কাৰণে তাক ৰাখি পেলাই মই চোফাতে বহি আছিলোঁ। তেওঁক কোনোবা এজনে আনি দিলে মাছৰ পকৰা, আৰু কফি দি আছিলে। মাছৰ পকৰা 4টামান আনি দিলে। বহি সেই মাছৰ পকৰা বৰ্তমান খাই আছে। তাৰপিছত মই কৈছোঁ বেছি দুষ্ট কৰি থাকিলে পুলিচে লৈ যাব। তাৰপিছত আহি আমি ফুচকাৰ জুতি ল'ম বুলি ওলালোঁ। ফুচকাৰ আয়োজন আছে, ম'ম'ৰ আয়োজন আছে। তাৰপিছত আৰু আমাৰ মাছৰ আইটেম কেইবাটাও আছে। এই মাছৰ আইটেম 2টা 3টা, আৰু ৰুমালী ৰুটি আছে। বিভিন্ন ধৰণৰ খাদ্যৰ তালিকাত এইখিনি প্ৰথমতে গৈ খাব পাৰে। পাস্তা আছে, এটা জ্বলা আছে, এটা মিঠা আছে, আইচক্ৰীম আছে, আৰু চৰবত আছে, বিভিন্ন ধৰণৰ ক'ল্ড ড্ৰিংকৰ আইটেম আছে। বিভিন্ন ধৰণৰ খাদ্য মানে আয়োজন কৰিছে। যিহেতুকে যোনে যি খাব পৰা মানুহে যদি এইখন বিয়াত যায় খাই শেষ কৰিব নোৱাৰিব। আমি বিশেষকৈ এনেকুৱা খোৱা অভ্যাস নাই কাৰণে আমি খাবলৈ নোৱাৰোঁ। কিছুমান আইটেম টেষ্ট কৰি চোৱা নহ'লে। যিহেতুকে ম'ম' মই 2 পিচ খালোঁ, ফুচকাও 2 পিচ খালোঁ।
পোৰা মাছৰ এইটো 2 পিচ খালোঁ, এপিচ খালোঁ আৰু গোল এটা আছে লাষ্টৰ ফিনিচিঙত আমাৰ ক'ল্ড ড্ৰিংকেদি মই সেই সামৰণি মাৰিছোঁ। ক'ল্ড ড্ৰিংক খালোঁ, ক'ল্ড ড্ৰিংকটো খুব ঠাণ্ডা, খাই বহুতেই টেষ্টি লাগিছিলে। তাৰপিছত আহি আমি আৰু এজন এখেতৰ খাস বন্ধুক লগ পালোঁ, যিহেতুকে তেওঁ নুমলীগড়ত আছিলে। তেওঁ আমাৰ নগাঁও জুৰিয়াৰ হয়। তেওঁ একেখন স্কুলতেই মোহন বৰা বোলা মানুহজন, যিজনৰ ছোৱালীৰ বিয়া, তেওঁ আৰু এই চশমা পিন্ধা মানুহজন বহি আছে। এইজনীৰ লগত আছে কইনাৰ পেহীয়েক, সৰু পেহীয়েক হয়, আৰু আমাৰ মিষ্টাৰৰ লগত থিয় হৈ আছে যে সেইজন হ'ল কইনাৰ 2 নম্বৰ খুৰাক হয়। বিভিন্ন ধৰণৰ আলহী অতিথিক লগ পাই বহুতেই ভাল লাগিছিলে। মিষ্টাৰে তেখেতৰ বন্ধুজনৰ লগত কথা পাতি আছে, বেমাৰ হোৱাৰ পৰা চিনি পোৱা নাছিলে, চিনি পালে। শেষত আহি মই আৰু এই লিষ্টখন দেখুৱাইছোঁ। এই লিষ্টখন দৰা কইনাৰ বিৱৰণীত লিখা আছে। মই বিশেষকৈ ভালকৈ পঢ়িব সময় নাপালোঁ। আমাৰ ল'ৰাক চাই থাকোঁতে মই ভিডিঅ'টোহে কৰিলোঁ, আপোনালোকৰ ওচৰত দেখুৱালোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আপোনালোকে বাৰু বিয়া বিহু খাবলৈ গ'লে কেনেকুৱা আয়োজন কৰে, কেনেকৈ খায়, কেনেকৈ এনজয় কৰে জনাবচোন দেই। মই এই বিয়াখনত বহুতো এনজয় কৰিলোঁ, যিহেতুকে জোনলা এখনো ৰাখিছে। ইয়াতে ফুলনি বাগিচাখন দেখিছেনে কিমান ধুনীয়াকৈ ৰাখিছে। এই শেষৰ ফিনিচিঙত মই আহিব ওলাইছিলোঁ, ওলাওঁতে ফুলখিনিক দেখি ৰ'বলৈ পৰা নাই। ফুলখিনিৰ ওচৰতে মই আৰু এটি স্নেপ লৈ ল'লোঁ, যিহেতুকে এইখিনি ফুলত মানুহে সকলোৱে ফুলত ফটো উঠি আছে। ময়ো বোলো ফটো উঠিব মানুহ নাইও এতিয়া ফটো উঠাই দিয়া। মই সেইকাৰণে নিজে ভিডিঅ'কে কৰি ল'লোঁ অকণমান। ভিডিঅ'টো বাৰু কেনেকুৱা লাগিছে জনাব দেই। শেষত আমি আৰু এটা পেণ্ডেল দেখুৱাব ওলাইছোঁ। সকলোখিনি পেণ্ডেলটো দেখুৱাইছোঁ, ইমান ডাঙৰ পেণ্ডেল চাওকচোন বাৰু আপোনালোকে। আৰু ইয়াতে বিশেষ এটা মই দেখুৱাম, লাষ্টৰ ফিনিচিঙত চাব। এইখিনি সকলোখিনি পেণ্ডেলত খোৱাৰ আয়োজন, আলহী অতিথি বহাৰ আয়োজন। লাষ্টত আমাৰ ল'ৰাই ইয়াতে ABC পঢ়ি শেষ কৰাৰ পিছত সি আকৌ এবাৰ ভিতৰলৈ সোমাই গ'ল। সোমাই যোৱাৰ পিছতে মই তাক বিশেষকৈ দে বুলি কৈছোঁ, যিহেতুকে সেই বিশেষ বিয়াখনৰ আজিকালি বিয়া বিহু পাতিলে, বিয়া বাৰু পাতিলে কেনেকৈ পাতে, কিছুমানে চকলং পদ্ধতিত পাতে, কিছুমানে আমাৰ শংকৰী নিয়মত পাতে, কিছুমানে নাম কীৰ্তনীয়া নিয়মত পাতে, বিভিন্ন ধৰণৰ বিভিন্ন বিয়া পাতে। এই বিয়াখন বৰ্তমান এইখন ৰভাত আমাৰ বহিব। দৰা কইনা চকীত বহি কলৰ গছৰ তলত হোম বহিব। সেইকাৰণে মই বিশেষকৈ কৈছোঁ আপোনালোকৰ ওচৰত। এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, পেজটো ফ'ল' কৰিব। আজিলৈ দিনটো সকলোৰে শুভ হওক। তাৰ কামনাৰে ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। বাই বাই।